চাদৰৰ পটি কেনেকৈ চিলাই যে তাকে শিকোৱা হওক। এনেকৈ তিনিটা পটি ধুনীয়াকৈ জইন কৰি ল'ব। জইন কৰি ধুনীয়াকৈ এডাল লেছ বনাই লৈ চাদৰখনৰ এই ফুলখিনিৰ পৰা ষ্টাৰ্ট কৰিব। আৰু এই পুলিখিনিৰ পৰা যদি ষ্টাৰ্ট কৰে দেখিবলৈ কাপোৰখন খুব বেয়া লাগে। কিছুমানে পুলিখিনিৰ পৰা ষ্টাৰ্ট কৰি দিয়ে, মই দেখিবলৈ একচুৱেলি বেয়া পাওঁ। ফুলখিনিৰ পৰা ষ্টাৰ্ট কৰিলে ফুলটোৰ লগত ধুনীয়াকৈ পটিটো মিলি যায়। আৰু এনেকৈ ফ'ল্ড কৰি পিনে ছাইডৰ ফালে প্ৰথমতে চিলাব লাগে, তেতিয়া কাপোৰখন কোচ নাখাই ধুনীয়াকৈ সমান হৈ যায় পটিটো। আজি কোচ নোখোৱাকৈ কেনেকৈ ধুনীয়াকৈ পটিটো চিলাব পাৰে তাকে অলপ দেখাওঁ বুলি আহিলোঁ। জানেই বাৰু সকলোৱে এইটো একদম চিম্পল হয়, তথাপিও কিছুমান শিকাৰুসকলৰ বাবে সুবিধা হ'ব বুলি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কিছুমানে পটি লগাই এনেকৈ নিজে চিলাই, কিন্তু তথাপিও কিন্তু অলপ কোচ খাই যায় বা কিবা হয়, দেখিবলৈ পটিটো অশুৱনি লাগে। তাকে পটিটো মানে কেনেকৈ সমানকৈ চিলাব পাৰি আজি তাকে ভিডিঅ' এটা সৰুকৈ প্ৰস্তুত কৰিছোঁ। সকলোৱে চাই উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। আৰু জনাসকলে বাৰু জানেই যে আৰু নতুনকৈ শিকাসকলৰ বাবে অলপ সুবিধা হ'ব পাৰে বুলি মই পটিটো কেনেকৈ লগাই তাকে আজি দেখুৱালোঁ। এনেকৈ ফ'ল্ড কৰি ছাইডৰটো আগতে চিলাই গৈ থাকিব লাগে। আৰু ছাইডৰটো চিলাই ল'লে মানে একচুৱেলি কোচ নাখায়, পটিটো ধুনীয়াকৈ সমান হৈ বহি যায়। আৰু তাকে আজি দেখুৱাওঁ বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু চাই গৈ থাকক আপোনালোকে পটিটোনো কেনেকৈ সমানকৈ কোচ নোখোৱাকৈ চিলাব পাৰি। আৰু এতিয়া মাজৰখিনি চিলাই হৈ গ'ল, ফুলখিনিৰ ওচৰ পালোহি। আৰু এতিয়া এই ফুলখিনিলৈকে চিলাই পিনে পটিটো যিমানখিনি দীঘল হৈ আছে এইখিনি ফুলখিনিৰ জোখত জুখি পিনে বাকীখিনি কাটি পেলাব লাগে। আৰু কাটি পেলাই এটা ধুনীয়াকৈ ফ'ল্ড কৰিব পৰাকৈ এটা জোখত কাটিব লাগে। আৰু ফ'ল্ড কৰি এইটো মূৰৰ পৰাই আকৌ এনেকৈ ধুনীয়াকৈ ফ'ল্ড কৰি পিনে এনেকৈ চিলাই গ'লে মানে ধুনীয়াকৈ পটিটো সমান হৈ যাব। এনেকৈ মটুকিয়াই পিনে আৰু ধুনীয়াকৈ এনেকৈ চিলাই যাব। আৰু মোৰ কথাবোৰ অকণমান লাগি ধৰে বাৰু, এইটো ইগন'ৰ কৰিব। পটিটো কেনেকৈ চিলাই সেইটো চাই আপোনালোকে উপকৃত হ'ল নাই সেইটোৱে মোক জনাব। আৰু মই যদি কোনোবাই মোৰ ভিডিঅ'টো চাই পিনে শিকিব পাৰে তেতিয়াহ'লে মই বহুত সুখী হ'ম। আৰু এনেকুৱা ধৰণৰ কিবা ভিডিঅ' লাগিলেও আপোনালোকে মোক কমেণ্ট কৰি জনাব। এতিয়া এইটো ছাইডৰ পৰা ধুনীয়াকৈ এনেকৈ চিলাই গৈ থাকিলে মানে পটিটো ধুনীয়াকৈ সমান হ'ব। আৰু চাব যাতে কাপোৰখন তলৰ কাপোৰখন আহি পটিটোৰ তলত পৰি নাযায়, তাৰ বাবে মই কাপোৰখন এনেকৈ ধুনীয়াকৈ ছাইডৰ ফালে টানি থাকিব, সমান কৰি যাব। তেতিয়া কাপোৰখন তললৈ আহি যোৱা চান্স নাই, নহ'লে তলত আহি পিনে আকৌ পটিটোৰ লগত চিলাই হৈ গ'লে মানে আকৌ প্ৰব্লেম হৈ যাব। এতিয়া ধুনীয়াকৈ এনেকৈ চিলাই শেষৰলৈকে পালোহি। এনেকৈ ধুনীয়াকৈ ফ'ল্ড কৰি কাপোৰখন আকৌ এনেকৈ মুখখন মাৰি দিলে মানে সম্পূৰ্ণ কাপোৰখন ধুনীয়াকৈ সমান হৈ যাব। আৰু একো চিন্তা নাথাকে আৰু এতিয়া পটিটো কোচ খাই যোৱাৰো একো চান্স নাথাকে এনেকৈ চিলালে। আৰু ধুনীয়াকৈ এতিয়া পটিটো চাওক কিমান ধুনীয়াকৈ সমান হৈ গৈছে। এনেকৈ সমানকৈ পটিটো চিলালে মানে কাপোৰখন দেখিবলৈও শুৱনি হয়, পিন্ধিলেও দেখিবলৈ বেয়া নালাগে। নহ'লে পিন্ধিলে বহুত বেয়া লাগে যদি পটিটো সমান নহয়। এই আজিৰ ভিডিঅ' আছিলে, ধন্যবাদ।